আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ এটা ভাগ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান এই কিতাপখনৰ দ্বিতীয় পাঠটো জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এতিয়া আমি প্ৰশ্নবোৰৰ মাজলৈ যাওঁ। এক নম্বৰ শুদ্ধ উত্তৰটো লিখা। ক কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? আমাক চাৰিটা বিকল্প দিছে। তাৰে প্ৰথমটো হৈছে নিৰক্ষীয় অঞ্চল, উত্তৰ মেৰু, পূব এছিয়া, আফ্ৰিকাৰ সাহাৰা মৰুভূমি। এতিয়া শুদ্ধ উত্তৰটো হ'ব পূব এছিয়া। খ কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? প্ৰথম দিছে ইউৰোপ, আফ্ৰিকা, এছিয়া, অষ্ট্ৰেলিয়া। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এছিয়া। গ 2011 চনত অসমৰ জনসংখ্যা আছিল। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত 2 নং অপশ্যনটো শুদ্ধ হ'ব 3.12 কোটি। ঘ তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুমেৰু বা এণ্টাৰ্কটিকা, য'ত মানুহৰ স্থায়ী বসতি নাই। উঙ পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল, চাৰিটা অপশ্যনৰ ভিতৰত চীন শুদ্ধ হ'ব। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ দেশ বৃদ্ধিক বুজায়। ইয়াত খালী ঠাইত হ'ব সংখ্যাগত বৃদ্ধিক বুজায়। খ পৃথিৱীৰ বেছিভাগ মানুহে দেশ গোলাৰ্ধত বসতি কৰে। এই খালী ঠাইত হ'ব উত্তৰ গোলাৰ্ধত বসতি কৰে। গ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়ে সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব। খালী ঠাইত হ'ব ঘনত্ব। ঘ এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে। ইয়াত খালী ঠাইত হ'ব লক্ষ্যস্থান। 3 নম্বৰ চমুটোকা লিখা। ক মানৱ সম্পদৰ উন্নয়ন। উত্তৰ হ'ব কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান বুদ্ধি ইত্যাদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক'ব পাৰি। গতিকে মানৱ সম্পদৰ উন্নয়ন মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদি ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। খ দিছে জনসংখ্যা থুপীকৰণ। উত্তৰ হ'ব জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন মজলীয়া আৰু পাতল হোৱা দেখা যায়। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইতে প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতে জনসংখ্যাৰ কেন্দ্ৰীভৱন ঘটা বুলি ক'ব পাৰি। জনসংখ্যাৰ থুপীকৰণকে জনসংখ্যাৰ কেন্দ্ৰীভৱন বুলিও কোৱা হয়। গ জনসংখ্যাৰ বিস্ফোৰণ। এতিয়া তোমালোকে জানি লোৱা যে জনসংখ্যা বৃদ্ধি হৈ থকাকে জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয়। এতিয়া চোৱা উত্তৰ পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰ পৰা জনসংখ্যাৰ ক্ৰম বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱনৰ হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। তাৰমানে যিমানে দুৰ্যোগ মহামাৰী নহওক কিয় মানুহৰ সংখ্যা বাঢ়িয়েই আছে, কমা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়া মানুহৰে ভৰি পৰিছে। 1700 শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় 50 কোটিৰ ওচৰ চাপিছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত 19বিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যাৰ ক্ষীপ্ৰ গতিত বৃদ্ধি হ'বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয়। 4 নম্বৰ বহলাই লিখা 80টামান শব্দৰ ভিতৰত জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ? আমাক ইয়াতে 3টা প্ৰশ্ন দিছে। প্ৰথম এটা দিছে জনপ্ৰব্ৰজন কাক বোলে, ইয়াৰ কাৰণবোৰ কি কি, এইটো দ্বিতীয় প্ৰশ্নটো, আৰু তৃতীয়টো হৈছে ইয়াৰ ফলাফলবোৰ কেনেধৰণৰ। আমাক এই গোটেইকেইটা 80টামান শব্দৰ ভিতৰত হোৱাকৈ লিখিব দিছে। এতিয়া উত্তৰটো চোৱা। জনপ্ৰব্ৰজন বুলিলে মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বুলি কোৱা হয়। এতিয়া জনপ্ৰব্ৰজনৰ কাৰণবোৰ
জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ'ল সাধাৰণতে যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎসস্থানৰ তুলনাত লক্ষ্যস্থানত জীৱন নিৰ্বাহ অধিক সুবিধাজনক হ'লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন-যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। আজিকালি কি হয়, ল'ৰা-ছোৱালী পঢ়ুৱাবলৈ মানুহে গাঁও অঞ্চলৰ পৰা চহৰলৈ যোৱা দেখা যায়। ঠিক তেনেকৈ কাৰোবাৰ চাকৰি সূত্ৰে তেনেকৈ বেলেগ ঠাইলৈ যোৱা দেখা যায়। এতিয়া জনপ্ৰব্ৰজনৰ ফলতনো কি হয়, তাৰ ফলাফলবোৰ কি? এতিয়া সেইটো আমি কৰিম। জনপ্ৰব্ৰজনৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ'লে লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা সংস্কৃতিৰ সংকটে দেখা দিব পাৰে। এই ভিডিঅ'টো ইমানেই আছিল। এই পাঠটোৰ ভিতৰুৱা প্ৰশ্নবোৰ আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।